কি আচৰিত কথা। আচলতে আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ যে বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে 3জনীয়া এখন আয়োগ গঠন কৰিছে আৰু সেই আয়োগে সিদ্ধান্ত লৈছে যে মন্ত্ৰী বিধায়কৰ দৰমহা এতিয়া 50% পৰ্যন্ত বৃদ্ধি কৰা হ'ব আৰু প্ৰাক্তন মন্ত্ৰী বিধায়কৰ পেঞ্চনো বৃদ্ধি কৰা হ'ব। এই সময়ছোৱাত আমি এটা কথা ক'ব বিচাৰিছোঁ যে যি সময়ত এগৰাকী চৰকাৰী চাকৰিয়ালে গোটেই জীৱন চাকৰি কৰাৰ পাছত নতুন পেঞ্চন নীতি অনুসৰি তেওঁক পেঞ্চন প্ৰদান কৰা নহ'ব আৰু এদিন বা এবেলাৰ কাৰণে যদি কোনো মানুহে মন্ত্ৰী বিধায়ক হয় তেতিয়াহ'লে তেওঁ গোটেই জীৱনটো পেঞ্চন লাভ কৰিব। এই ধৰণেৰে যিবিলাক চৰকাৰী প্ৰতিনিধিয়ে চৰকাৰী কৰ্মচাৰীক পেঞ্চনৰ ক্ষেত্ৰত তেওঁলোকে ষ্টেণ্ড দিব নোৱাৰে, চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চন পাব লাগে বুলি বিধানসভাত এটা টু শব্দ ক'ব নোৱাৰে, সেইবিলাক জনপ্ৰতিনিধিয়ে কি যুক্তিত বাৰে বাৰে নিজৰ দৰমহা বৃদ্ধি কৰি থাকিব বিচাৰিছে, সেইটো আটাইতকৈ লাজ লগা কথা। দ্বিতীয় কথা হৈছে এই সময়ছোৱাত আমি সকলোৱে জানো যে চৰকাৰখন দেউলীয়া, লাখ কোটি টকা ধাৰ লৈছে চৰকাৰে আৰু বাটে পথে এতিয়া কৰৰ সঞ্চাৰ গাড়ী ৰখাই